राकेश दा तो एल्गोरिथम ने किया है না না এসি দিয়া माने এটা কি দেব ওয়েলকাম টু আসাম গট লেটেন আর এটা হাল্লা লাগে মজা লাগছে বিদ্যা ভালো লাগছে আর মই এই বিষয়ে বেশি নাচবো যেহেতু দেখছো না জামু হেন কি বিছাই থাকবা পাকবাড়ি যা বড় কাম করতে খাই না तो मोर परफॉर्मेंस तो केना তোমাৰ বঢ়িয়া আছে তুমি যেটো ফিজিক বনাইছো মানব লাগা আৰু তুমি এই গতিত যদি যাই থাকো তুমি অসমৰ নাম্বাৰ 1 বডি বিল্ডাৰ হ'ব লাগে এটা আন্দাজ মোৰ तो हे गाइस वेलकम टू माय यूट्यूब चैनल तो गाइस बर्तमान चली আছে দা আসাম গট লেটেন তো আজি এসো তাৰে দ্বিতীয়টো দিন তো গমে বেছি কালি মানে মই অংশগ্ৰহণ কৰিব নললো সময়খিনি বহুখিনি হৈ গেল তো ৰাতি আছিল মানে সেইকাৰণে কৰিব নললো তো আজি মানে কৰিম তো বৰ্তমান মানে জিমৰ চাবি দাবি লৈ আছো এতিয়া অলপমান জিম টিম মাৰি লৈ যাম তো আজি পুৰা ফালি পেলাম আৰু বডি তো এইটোৱে আছে আমাৰ জিম তো চাবি দাবি ধুনীয়াকৈ লৈ আছো তো চাবিখিনি খুলি লওঁগে আজি মানে ফার্স্ট টাইম জিমত মই একলা আইছো নিজে চাবি খুলি নিজে আইছো মানে বেলেগ চলি অনদিনে জিম খোলে তো আজি মানে মই তাকে যাব লাগিব না 7টা মান বাজো হ'ব তো বৰ্তমান এতিয়া বাজি আছে 5:30 তো ধুনীয়াকৈ ৱৰ্কআউট অলপ কৰি ল তো যাতে লগ পাইছো আজি এইটো সেটআপ তো চাব পাৰে তো এফালে ৰাকেশ দা আছে তো এটা কথা হ'ব ৰব তো ৰাকেশ দা তো এলগৰিথম নে কি আই না না এসি দিয়া মানে গাইস কথা জিলাৰ হে হিডো নেকি মানে হিটটো বেলেগ কথা বাৰু মই মানে ইমান দিন ভিডিও দিলো 5টা 10টা 20টা ভিউজ কালি ইয়াৰ ভিডিও এটা দিছিলো হাজাৰে ভিউজ হাজাৰ বুলি কৈছো না খালি শো গিলা হিডো এটা চাবা খোজে মানুহ ডেইলি ভ্লগ গিলা অলপমান টান পায় চাবা বৰ পায় হয়তো কিন্তু ইগলে পুরো চাই পাবলিকে ভাল পায় নতুন আনা গেছে না এত নতুন মাল বসছি তো সেইকাৰণে ভাল পাইছে আৰু সেইকাৰণে ভিউ আছে সেলুট দিছি কিন্তু তোৰ কাৰণে খানি হৈছে এই দেৰ কি ভিডিও বন থাকবি একো নাই এটাইতো বনাই ফেলে আপলোড দিলে পুরো ডেইলি দিবি কোন আইব জাৰ্জ কোন আইব আজি ফৰালি আইব আৰু এটা আমাৰ ৰিংকু ভাই ইংলিছ বগাৰ মই ৰ কালি তো লৰা আহিছিল আজি তোমাৰ ছোৱালী হ'ব নেকি ছোৱালী কন্টেস্টেন্ট হিচাপে আহিব ফালি যাব আজি কালি যাব থাকে দে বন থাকবি ভিডিও এইফালে বিকি ভাই আছে কিবা লিখি আছে একদম মানে নিজৰ কিবা এটা লিখা দিছি তো তুমি কি টেলেণ্ট হবা মই টেলেণ্ট মানে মোৰ ঠাণ্ডা হোৱা টেলেণ্টটো দেখি দিম মানে বহুত ভাইৰেল বয় আৰু ঠাণ্ডা পুৰা 1 মিনিট কিমান ঠাণ্ডা কৰা তুমি আজি মানে কিমান দিবে ৰাকেশ দাই 10টা মান খাই দাই নেকি আজি এ বঢ়িয়া তুমি তো জিমে দেখবা মই একদম ফালি পেলাম আজি একদম এৰ কিন্তু পানাটো আছে দে পানা আছে বঢ়িয়া মোৰ আছে কিন্তু জিম বঢ়িয়া বাহ আছে আমাৰ আংলি ভাঙা ভাই ঠাগৰ ভাঙি দিয়ে আংলি এই বঢ়িয়া স্ট্যান্ড তো চিরিলো বাকি ঋতু ভাইছি তো গেছে তো তাতো আকৌ টেলেন্ট নাই তা টেলেন্ট আছে এটা বয়া টেলেন্ট নকবারে তো গাইজ যোনে অংশগ্ৰহণ কৰে চব আহি পেলাক তো জকেতে আসি আৰু ফেকেটাতকে মই বেছি ওপৰত যাম আজি ফালি পেলাম বুলি কৈছো না ফালি পেলাম এই গাইজ সঁচাই কৈছো লাষ্টত গিলে চাব খালি ভিডিঅ'টো কৈছো না ফালি পেলাম আজি এটা ভাই লাখ ৰঙেৰ পৰা তো তুমি কি টেলেণ্ট দেখাব লিখছা মই টেলেণ্ট বুলি ক'লে মোৰ মাছৰ আকৌ টেলেণ্ট নাই মই নাইছো কণ্টেণ্ট খাবাই হয় নেকি তো টেলেণ্ট বোলা বস্তু আকৌ নাই এই যাতে কি আছ ভগৱান ৰাখছি এই কিন্তু টেলেণ্ট আছে ইয়াত টেলেণ্টটো চাবা নেকি মিনিংলেছ কথা বাদ দে এইবোৰ বকে ই বেছি বগা নেকি কি আছে মানে তোমাৰ কি টেলেণ্ট আছে ন ইয়াৰ কি টেলেণ্ট আছে ন ভাত খোৱাই টেলেণ্ট নেকি আৰু বেটটো তো বঢ়িয়া তো চব আহি বেছি যাৰ আহি বেছি ধুনীয়াকৈ এতিয়া আৰম্ভ হ'ব আৰু কোনে আহিব এইবাৰ ভৰালি গাইছ বহুত ডাঙৰ কথা এটা হৈ গেলাকে আজি বোলে প্ৰথমতে বোলে মই যাব লাগিব কি হ'ব বিদ্যা হৈ লাগছে বুকু কপি আছে ভাল তো প্ৰথম বোলে মই যাব লাগিব কাৱৈ নাযায় মোকে মাতি দিলা এতিয়াই হ'ব দে মই যাম দে ফালি পেলাম প্ৰথমতে তো অডিয়েঞ্চ গিলাও আহি বেছি পুৰা ধুনীয়া অডিয়েঞ্চ তই ভাইটো আছে মোৰে লগৰ এতিয়া বঢ়িয়া আৰম্ভ কৰিব আৰু কি ভাই তোৰ ক'ৰ পৰা ওললি তই কিবা টেলেণ্ট দেখাব গিয়া তোৰতো বহুত টেলেণ্ট আছে লেভেল দি থাকা আকৌ নাই এই পৰাগ ভাই দেখাব টেলেণ্ট আরে কমেডি কৰি থাকা মানুহ কিয় টেলেণ্ট নাই বুলি কোৱা দুখ লাগে না দুদিন যে গিটাৰ বজাম কোনবাই মোৰ লগত কন্টাক্ট কৰা কৰবি দিবা নামে গংগাজল আমি কি নামে গংগাজল দাদা কয় নামে গংগাজল ওচৰনে কম বঢ়িয়া এফালে ঠাণ্ডাও আনি দিছে ঠাণ্ডা আছে বিস্কুট আছে তো আমাৰ বিকি ভাই খাব মানে পানী না ইংলিছ বগাৰা নাই মানে আমাৰ পানী বটলৰ ষ্টিকাৰ দিয়া নাই কোনো প্ৰমোচন নহয়
গাইস সদা ইংলিশ বগারে ইমান দেরি করে জানো মিস্টারে বাকি জি না গাইস ইংলিশ বগার আইলে পুরো তো খালি যাব তো কি বাবা ইংলিশ বগার চশমা তো কিন দিব স্লো না হিবা ইংলিশ বগার আইতো বা আর গাইস প্রথমতে বুক মারছি হয় নাই ভুলে গিয়েছে বাবা নছু দে এই হিকিনা খালি ফেলা তো আইপালাক আমার ইংলিশ ব্লগার ও ইংলিশ দা সদা দেরি কৰি থাকো যে তুমি ব্যস্ত হৈছিলে নেকি ক'ৰবাত বঢ়িয়া বঢ়িয়া এই গাইছ ইংলিছ বগাৰাই বেছি দক এই আধা ঘণ্টা ৰখ লাগে বাপা আৰে হ'ব আৰু খালি ফেলাম এতিয়া চাই থাকক আৰম্ভণি যিহেতু মোৰে আৰম্ভ কৰিছোঁ দেখি আছোঁ ৰ'ব আল্লাহ তালাকে ওয়েলকাম টু আসাম গট লেটেন আৰু এটা হাল্লা লাগে আজি আমাৰ লগত আছে এটা বেংগাল পেনেল আৰু সেই পেনেলৰ প্ৰথমটো মানুহ হ'ল ফৰালি মেক সাম নয়েজ ফৰ ফৰালি হাল্লা লাগে ভাল লাগছি কনসেপ্টটো বেয়া নহয় বাৰু এটো আমাৰ ইণ্ডিয়াত গট লেটেণ্ট আছে নেকি তাৰ পৰা কপি কৰা আৰু কপি মানে কি আৰু সেই আৰু কপি সো একো নাই আসি জাজ হিচাপে মাছি মনৰ কি জাজ কৰিম সিপাৰো কৰিম আৰু আপোনালোকে চাব বঢ়িয়া ঠিক আছে তো নেক্সট আছে আমাৰ লগত ৰিন্তু কলিতা ৰিন্তু ভাইন্দা হাউচ কেনেকুৱা ভালে লাগছে একদম এইটো কলাৰে ভৰালি যায় কপি বুলিয়ে ক'ব পাৰি কিন্তু ট্ৰান্সলেট বুলি ক'ম আৰু মই যিমান হাল্লা কৰিছো মাইক ফাটবো এতিয়া মাইক নাফাতে বাকী কেইটা বেছি হাল্লা কৰিছে ভাল লাগছে তো লাষ্ট আছে আমাৰ মাজত ইংলিছ ব্লগাৰ আজিও আমাৰ মাজত আহি পেলাক ইংলিছ ব্লগাৰ কিন্তু আহাত লেট করলে আৰু এটা কমপ্লেইন দি আছে চশমা লাগে বলে কলা চশমা নালি কি উঠে Well, right now I'm feeling very, very uncomfortable because without the glass, I feel like a part of my body is missing right now. মানে কনফিডেন্স নহয় যায় মানুহ আছে নহয় মুখত সেই নেকি You know, it gives me confidence. The sunglasses. তো আমাৰ মাজত গেষ্ট আহি একদম পেনেল হিলবা আছে আজি মানে এনেকুৱা তাৰমানে বেংগাৰ পেনেল আৰু ৰিংকু ভাই গোৱা বঢ়িয়া বাকি ভৰালি অলপ মনটো মাৰি থকা যেন লাগি আছে কি হয় ডাঙৰ মানে মেইন কথা জ্বৰ তিনিদিন মই গেৰত আছোঁ না বহুত খালো খানা খাওঁ খাই মাৰি ধৰিছোঁ মই এতিয়া সংকটজনক অৱস্থা বিয়ে চিয়া কৰোঁ না বিয়ে কৰিব নালাগে মই বিয়ে কৰিব লাগিব না এলগৰিথম গাইছ মই যে ৰাকেশক কৈছিলো সি বোলে এলগৰিথম সঁচাই কৈছোঁ মানে মোৰ ভিউজ অহাই নাছিল এই কালি এটা ভিডিঅ' দিছিলোঁ ৰাকেশৰ একদম লাখৰ ভিউজ আহি গৈছে লাখ চেক কৰি চাব পাৰে নেক্সট ভিডিঅ'টোত আপুনি মানে কালি এটা আপলোড দিছিলোঁ ভিডিঅ'টো চেক কৰি চাচোন লাখ ভিউজ আহি গৈছে বাৰু স্পন্সৰ মই নিজে লোৱা নাই স্পন্সৰ যদি ল'ম ডাঙৰ ল'ম সৰু সৰু 1 2 3 4 5 হাজাৰ টকা স্পন্সৰ ৰাখেছে নলয় ললি হিউজ ৰাকেশে নাই এনেকুৱা টাইপ ল'ব আমি বৰ্তমান শ্ব'টো ৰেডি কৰাৰ কাৰণে ৰেডি নে হাল্লা এটা লাগে তো আমাৰ ফাৰ্ষ্ট কণ্টেষ্টেণ্ট পল্লৱ কলিতা তো পল্লৱ কলিতা আহিলি হ'ল 1 2 3 ষ্টাৰ্ট পল্লৱ ভাই আছি বাকী পল্লৱ ভাইবে কি কৰে কি কৰবা তো মই যিহেতু জিমত যাওঁ তো বডি বিল্ডিং কোচ অলপ দেখাম বুলি ভাবিছোঁ খাৱা এতিয়া বডি যদি নাই বডি কে বনব লাগে মানে খাব লাগে জিম যে টাইম বেকা নষ্ট কৰি দিয়ে মই একদিন মাৰামাৰি কৰি পেলাই দেখা যাব তো ইফালে বডি দেখুৱাই চাও না আহি কি বডি দেখুৱাই তো এইখিনি আমাৰ আকৌ এনেকৈ ভাল লাগে হিট হ'ব লাগে আছে দে চলা না দে চব এলাও আছে চব না তো দিদা কোচিং দিলা দে এইটো কি দেৱ মই জীৱনৰ কথা নাজানো নাই নাই এইটো ডাবল পাই মই নাজানো পালোৱা নাই হয় নেকি ডাঙৰ WWE গ্ৰেট খালি
কুলুম নাই নেকি তাতে হে কি রাম এই ফালে আছে না হতো না গার্লফ্রেন্ড আছে না নাই ও একসেপ্ট করে না বুঝি গেছি ইমেল বডি নাই জি ভাব দিছি ওরা ইমেল তা আছে কিন্তু মুতো নাই মুতো আকই না আই এম নট হি আপনা মানে তোমার তো দিলে তো সসে দিলে না তানে কি বডি থাকে কি এক গুজান কে তামান মারবে দাও বডির উপর যে খেলা করি আছে মানুষ আছে বহু গুজান কে তামান মারবে 45 তে বুকদান 1 মিনিট মাছ চাও মার মার Voy a amar ahí. ¡Oh! Vale, que dice aquí, al más fondo, te dice más que fondo. No, Rumo, montar no, pues, che, pero ni mala. ভাত না যদি এমকাই দিও মোলা ফলো রবা বানছি নুরি ভাতবা তো তু খালি পারু বলিয়া তালি আতা লাগে ভালো আছে তার আমি পারফরমেন্স চাই ললো বর্তমান নম্বৰ দিয়া সময় 1 পৰা 10 ভিতৰত খালি কি দিব তুমি মই নদিম সিরিয়াসলি ভালো লাগছে হাসায় আর পুশআপ কিলে বেলে পাঁচশো মানে 1 মিনিট আর জিগলে 22 দিন হেই খুশি হয় মাদা এরিতো মই ইমেল কলি না শুনো যেহেন্তি জানো বরিয়া খাই না আর তোমার উজ্জ্বল ভবিষ্যৎ কামনা করছি মন কি মোর ফালো তো তেও মই দিছি তেও জিগলে পুশআপ নাছি তেও 10 দিল আপনি যাচ্ছি দিয়া কম বিল না কারণ আমার নাও আপনি তেও জানে মই 1 নম্বরটা কাটি দিই ইয়াও জানি কথা কলি মোর মন্তব্য এখানি বাকি এরাও পারফরমেন্স বঢ়িয়া করছে তাতে কোনো কমপ্লেইন নাই কিবা এটা কথা কলা মানে অলপ বাকি সব ঠিকে আছে ময়ো নব দিছো বালাসটো তার কিমান কস দাও মই মানে আর ন দিছি মই তো এটা মও নয় দিল তো মিলেনে চাও কিজনে আজি প্রথম কন্টেস্টেন্ট তুই উইনার হৈ যায় হ্যাঁ তো মও নয় সেজন ফাঁসি যাবে মোর ভাষা ওই দিল মও তো এ বালাসটো আমি এটা হিসাব করব এবারে থাকতে দিল এবারে এবারে হচ্ছি ন তো কি লিখি আনছি চাও ন লিখি আনছি নাকি হ্যাঁ 7.5 কি সুন্দর পারফরমেন্স দিছি কম কে দিলাম আন্ডার এস্টিমেট অলপমান ওভার এস্টিমেট মানে মার্কেট রাখতে লাগে মোৰ হিচাপে তই নিজে 8.5 দিছো মোৰ বেয়া নালাগে অলপ বেছি কম হৈছে ঠিক আছে বেয়া নাপাই 9 পাইছে আমার ভালো এই মারি যা দেখাচ্ছে তো গাইস লাস্ট গিলে 9 দিছি ভাই তো মই লিখছিলো 7.5 মানে তো সেইটো কাৰণে আপলো হ'ব কথা নাই মানে গোটাই এটা যা যে 9 দিছি এইখিনি ভাল লাগছে আৰু বাকি অৱস্থা নাই হাতৰ গিলা এই গাইস বহুত কষ্ট হৈছে না কিন্তু বেয়া কষ্ট হৈছে কৈছো না কেমেৰাটো ভালে হৈছে না হ্যাঁ তো গাইস বেয়া কষ্ট হৈছে কৈছো না এই ভাই 1 মিনিটত 45টা পুশআপ মাৰিম বুলি কৈছিলো 70টা মাৰি দিছো খালি গলছিলা তো হ'ব বাকি কিটা কনসিস্টেন্টৰ ভিডিও দেখি আছো ভাবিও নাই মই গান গাই ভাল পাওঁ আৰু মানে পঢ়ি ভাল পাওঁ আৰু মোবাইল চাই ভাল পাওঁ কাম চবৰে মানে গান গাব
বঢ়িয়া বঢ়িয়া ও কাটা মানে স্কেল চেঞ্জ হৈছে মোৰ ইয়ে কাট নহয় এখন হেনকে যায় সেইটোৱে এণ্টাৰটেইনমেণ্ট খাওয়ার পায় আরম্ভ উহার গভীর পিয়াহা তুমি যেন জিয়া সরাই হয় এইটো কৈছিল তাৰপিছত বহুত ঠিক মাতিলে তাৰপিছত মানুহখিনি চাপৰ্ট পালো ভাল সেইকাৰণে ঠাণ্ডা মানে ঠাণ্ডা মেইন ভৰালিকো আনি দিওঁ নেকি তিনিটা আকালে চেঞ্জ কৰি দিওঁ আজি নকৰো বাৰু আজি সময় বেছি কৰিম নিশ্চয় কৰিম অলপমান সেই হাৰি গেলি ইয়াতে ইজ্জতকে চাব লাগে গুৰু আৰু বু আনি দি তোৰ আগত মানে শিষ্য আছিল ষ্টাৰ্ট কৰ হ'ব দে গুৰু বিশ্ব মানে ষ্টাৰ্ট কৰছো গুৰু বচ্চি জিম্বা লাগিব গুৰু লাগে মানে একদিন যালে তোমাক গেঞ্জি চেঞ্জি দি দিম গুৰু কিবা কিবা এটা দিয়া লাগে আৰম্ভ কৰ মুরগি মারো মই দিও না এমকে বদল এটো মানে অলপ পৰি গেল কিন্তু আপুনি এটো নেখাও ঠিক আছে সেট ঝাংলে খাংলে কানা আমরা নোমরা কি মরবো মরিস মরবি মজুত লাগবো না পিছত তুমি আকিবা দি দিলা মন্দির বুঝিয়া ওয়ালো খা ও বাপরে বাপ হজ নয় দেন কাস্টিং খ বড়িয়া ও নাই যা উতল মুৱাকে হাৰে দি হ'ব গেজি তো আজি টেকলি উইনাৰ কোনো ধৰণৰ ওলোৱা নাই তো আফ্ৰিকান সিচুৱেচন আখাচোন কি নাম মন লিখি আনছি শূন্য লেখা পায় তো বাকী আৰু ভালেই লাগিল আহিলি তো ইমান দূৰৰ পৰা আহিলি আৰু চাবি অলপ ৰিক্স আছে কিন্তু যিটো ষ্টান কৰি আছে তই না কো নাই মোৰ মন সৰু কথা একলা তে হ'ব ভাল লাগিল দে দে বাই বাই কিন্তু মই এই গাইজ চবৰে মানে পইণ্ট গিলা মিলে নাই কোনোবাই যদি 8.8 লিখছি যাৰ যে 9 বুলি কৈছি আৰু ময়ো লিখিছিলোঁ 7.5 কিন্তু যাৰ যে 9 বুলি কৈছি ৰাপিটো তোমাৰ আপোনাৰ 7.5 লিখছি কিন্তু যাৰ যে 7 দিছি তো মানে কথাটো হৈছে কাৰো যদি নাপাওঁ পোষ্ট চান্স এটা আছে মানে লাষ্টত যাৰ বেছি পইণ্ট আছে তাক পুৰস্কাৰটো দি দিয়ে নেকি চাওঁ কি হয় আৰু এইখিনিতে সমাপ্ত কৰিম ভাল লাগিল বিৰতে এনজয় কৰিলো কিন্তু উইনাৰ নলাক বাকী কালি গেলি আপোনালোকে ৱেইট কৰি থাকো বাই বাই জয় জুবিন দা জয় জুবিন দা তো মোৰ পাৰফৰ্মেন্সটো কেনে আছে তোমাৰ বঢ়িয়া আছে তুমি যিটো ফিজিক বনাইছো মানিব লগা আৰু তুমি এই গতিত যদি যাই থাকো তুমি অসমৰ নাম্বাৰ 1 বডি বিল্ডাৰ হ'বলৈ আছা এটা আন্দাজ মোৰ নিশ্চয় লাগি থাকা তুমি ভাল লাগিল তোমাৰ পাৰফৰ্মেন্সটো ভাল হৈছে নেক্সট বিগ বছত লাগব আইবা না বিগ বছত যাম তুমি আহিবা নেকি মই আইবা আহিম আহিবা লগ পাম পুৰা খালি পেলাম বিগ বছত ধুনীয়া হয় এনজয় কৰে চবে চাই পেলাই গতিকে তুমি যে সেনেকুৱা কোৱালিটি আছে তোমাৰ মাজত তুমি দেখাবা বিগ বছত যাই পেলাই ঠিক আছে গাইস ফৰৰে লাগতো ফৰদা মোৰ পাৰফৰ্মেন্সটো কেনে আছে বঢ়িয়া বঢ়িয়া ভাল লাগছে আৰু ভাল মজা লাগছে বিদ্যা ভাল লাগছে আৰু মই এই বিষয়ে বেছি নাজনো যেহেতু দেখছো না জানো হেঁতি বিচাই থাকো বা আগবাঢ়ি যা বঢ়িয়া কাম কৰি থাক ভাই মজা তো বিদ্যা পারবি আৰু যেহেতু যাই থাক এইটো আছে নেকি ভাই মজা মজা মোৰ নৌ বয়সত যে খানে বডি বনাইছো বঢ়িয়া বঢ়িয়া তো কবৰা ভাই কেনে লাগি চাই এই পাৰফৰ্মেন্সটো ভালে লাগছি তো মই মানে বহুত স্কোৰ পাইছিলো 9 পাইছিলো তো মোক আকৌ নেদিলা তোমাৰ মতে দি মোক ভাবা নেকি মই কিবা পাবা লাগিছিল বুলি এবাৰ লাগছিল মানে তোমাৰ স্কুটটো তুমি যোনটো ভাবছিলা সেইটো নহয় তো এতিয়া ঘৰত যোৱা নেকি ঘৰত যাওঁ আছো আৰা তো গাইস কি হয় আৰু চাওঁ আৰু ভালেখিনি ৰাতি 10টামান বাজিল দেখি আছো ৰ'ব ক'ত কি কৰি আছে তাকে যাই পেলাই আজিও চাহ খুৱাব তো নাখাব বুলি ক'লো খাব বেছি দেৰি হৈছে বাৰু ভাত খোৱা টাইম এখানিত তো খাব তাতে অলপ আড্ডা দিওঁ আৰু আজিও আহি পালো ৰাকেশ দাহঁতৰ ঘৰ তো চাহ খাই লওঁ আমি কি ভাই তোমাৰ কি হ'ল মানে 0.5 ৰ কাৰণে মই হাৰিলো হয় নেকি তাকো ৰাইজে মোক কৈছে 0 মানে 8.5 দি তো মই নেদিলো এতিয়া তাৰমানে কৈছিল আৰু 8 দি মই 8 দি দিলো হয় নেকি 8 দিবা দিলে না মানে এৰিয়ে দিলো আৰু এৰি দিলে তো বিকি বাৰু আপোনাক চাহ খাই লওঁ তো গাইজ চাহ তাহ খাই ধুনীয়াকৈ ওলাই আহিলোঁ তো ভিডিঅ'টো ইমান মানে আছিল তো বাই বাই কালি নতুন লগৰ সৈতে লগ পাম তো বাই বাই